Shri Krishna Sharanam Mama. Shri Krishna Sharanam Mama. Shri Krishna Sharanam Mama. Shri Harisharanam. Shri Harisharanam. Shri Harisharanam. Om Shanti Shanti Shanti. Jai Shri Krishna. প্ৰভুসকল, আমি পবিত্ৰ নাম ঘোষাৰ এভাগী ঘোষা লৈ আজি আপোনাৰ খবৰ ওচৰত তাৰ নিবেদন, তাৰ বিবেচন নিবেদন কৰিব খুজিছোঁ। আজিৰ বিষয় হ'ল ই এটা বিজ্ঞানৰ সূক্ষ্ম গৱেষণাৰ বিষয়। ই এটা বিজ্ঞানৰ সূক্ষ্ম গৱেষণাৰ বিষয়। This is a subject of science to initiate deep research. This is a subject of science to initiate deep research. Hari Bhakti Sorobare Santosha Amrita Jale Krishna Pada Padma Prakashaya Rama Nama Rajahangsaniya Ravakare Huniyati Kautukamilaya Ram Huniyati Kautukamilaya. ঘোষা নম্বৰ 15। চাবলৈ গ'লে আমি আত্মাক বিচাৰি ফুৰিবলগীয়া নহয়। আত্মা কোনো প্ৰাপ্তব্য বস্তু নহয়, দ্ৰষ্টব্য আৰু মন্তব্যহে। যিটো বস্তু আমাৰ ভিতৰত নাই বা আমাৰ হাতত নাই, সেই বস্তুক আমি প্ৰাপ্ত কৰিব বিচাৰোঁ, বাহিৰৰ পৰা আনিব বিচাৰোঁ। যি আমাৰ অপূৰ্ণতা আছে সেইটো পূৰ্ণ কৰিবৰ কাৰণে আমি বাহিৰৰ পৰা আনিব বিচাৰোঁ। কিন্তু যিটো বস্তু আমাৰ ভিতৰত আছেই বা আমাৰ লগত আছেই, তাক আনিবৰ প্ৰয়োজন নাই। সেই বস্তুটো আৱিষ্কাৰ কৰি উলিয়াব লাগে, তাৰ চিন্তন কৰিব লাগে আৰু তাক দেখা পাব লাগে। এইখিনিয়ে কথা। ঠিক এইটোকে আজি ভক্তিৰ ভাষাত কোৱা হৈছে। হৰি ভক্তিও বাহিৰৰ পৰা আনিবলগীয়া বস্তু নহয়, হৰি নামো বাহিৰৰ পৰা আনিবলগীয়া বস্তু নহয়। সেই বস্তুবিলাক আমাৰ ভিতৰত আছেই আছে, খালি আমি আমাৰ মনটোক আমাৰ লক্ষ্যটোক
স্থিৰ কৰি মনটোক স্থিৰ কৰি লক্ষ্যটোক স্থিৰ কৰি আমি সেই বস্তুটো ভিতৰতে আৱিষ্কাৰ কৰিব লাগে, মনন কৰিব লাগে, নিদিধ্যাসন কৰিব লাগে আৰু চাব লাগে। এইটোৱে হ'ল মূল কথা যে হৰি ভক্তি এটা সৰোবৰৰ নিচিনা। সৰু সৰোবৰ নহয়, সৰোবৰ মানে নদীও নহয় সমুদ্ৰও নহয়, কিন্তু য'ত এঠাইত পানী জল গোট খাই থাকেহি। সৰোবৰটো খাল বিলো নহয়, সৰোবৰ বুলিলে এটা ডাঙৰ বুজায়। হ্ৰদ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল কাস্পিয়ান হ্ৰদ। কাস্পিয়ান সৰু সুৰা সাগৰতকৈও বেছি ডাঙৰ, কিন্তু তথাপিতো ই এটা হ্ৰদ, কাস্পিয়ান হ্ৰদ। এতিয়া এই হৰি ভক্তিৰ যিটো সৰোবৰ আছে, এই কাস্পিয়ান হ্ৰদতকৈও বেছি ডাঙৰ, ব্যাপক, আৰু তাত খাৰ পানী নাই, ঢৌ নাই। এটা বিশেষ প্ৰকাৰৰ হৰি ভক্তি। ইয়াত জল যি আছে এইটো কি? সন্তোষ অমৃত জলে। সন্তোষৰূপী অমৃত জল আছে। সন্তোষ আৰু অসন্তোষ দুটা কথা। যিবিলাক মানুহে এটা বস্তুত সন্তুষ্ট নহৈ আৰু লাগে আৰু লাগে আৰু লাগে কৰে, সেইবিলাক অসন্তোষী হয়, আৰু সেইবিলাককে সংসাৰিক লোক বুলি কোৱা হয়। দেখা যায় কিছুমান ব্যক্তি আহে, আমাৰ ইয়ালৈও আহে, বহে, তেওঁলোকৰ সন্মুখত মহাপ্ৰসাদ অৰ্থাৎ সিদ্ধ ভোজন ৰখা যায় ভক্তি ভাৱনাৰে। কিন্তু কোনোবা দুই চাৰিজন আছে, তেওঁলোকে নিজৰটোতকৈও আনক কি দিছে এইটোৱে বেছি চায়। ইয়াত দুটা অৰ্থ হ'ব পাৰে। মানুহজন অত্যন্ত মহান, গতিকে তেওঁ গোটেই কিবা কিবি পাইছেনে নাই এইটো চায়। আৰু দ্বিতীয়টো হ'ল, এইবিলাকক যে গোটেই বস্তুবিলাক দিয়া হৈছে, পিছত মোকো দিয়া হৈছে নাই চায়। এইটো অসন্তোষৰ লক্ষণ। জীৱনত যিবিলাক মানুহৰ অসন্তোষ হয়, সেই লোকসকল কোনোদিনাখনেই সুখী নহয়। সন্ত বিনোবাজী যেতিয়া এজন যুৱক আছিল, তেওঁ বেদ পঢ়িবৰ কাৰণে, বেদৰ অধ্যয়ন কৰিবৰ কাৰণে কাশীলৈ গ'লগৈ। গংগাৰ পাৰত থাকি তেওঁ বেদৰ অধ্যয়ন কৰে, আৰু যিসকল বেদজ্ঞ পণ্ডিত আছে তেখেতসকলৰ পৰা উচ্চাৰণো শিকে। কিন্তু এটা তেওঁৰ খাদ্য কি? দুখন ৰুটি, অলপ শাক পাচলি কেঁচাই কেঁচাই, আৰু এটা বিলাহী। এনেকেই তেওঁ 12 বছৰ তাত কটালে। তেওঁ সুধিলে যে আপুনি কি কি খায়? তেতিয়া ক'লে, মই 2খন ৰুটি খাওঁ, ইমান আউন্স, সেইখিনি সময়ত গ্ৰাম নাছিলে, আউন্স আছিলে, শতাক আছিলে, ইমান শতাক, কেঁচা শাক পাচলি খাওঁ, আৰু এটা বিলাহী খাওঁ। আৰু তাতকৈ বেছি মই কি খাওঁ? আকাশ খাওঁ আৰু সন্তোষ খাওঁ। মানুহজন আচৰিত হ'ল। আকাশ কেনেকৈ খায়, সন্তোষ কেনেকৈ খাব পাৰি? আকাশ এনেকৈ খাব পাৰি যে মই বেছি সময় আকাশৰ তলত কটাওঁ,
আকাশে সূক্ষ্মভাৱে বহুত জ্ঞান মোক দিয়ে। সেইকাৰণে লোকসকলেও মইতো হয়েই, কিন্তু অন্য লোকসকলেও বেছিকৈ আকাশ সেৱন কৰিব লাগে। আকাশৰ তলত, মুকলি আকাশৰ তলত থাকিব লাগে, আৰু মই সেইটো কৰোঁ। 2 নম্বৰ, আপুনি সন্তোষ কেনেকৈ খালে? মই যিখিনি বস্তু আজি পাইছোঁ, ইয়াতে মই সন্তোষিত হ'ব লাগিব। মই যদি এজন ৰজাৰ ল'ৰাৰ, ৰজাৰ ছোৱালীৰ খাদ্য কেনেকুৱা, তেওঁলোকে কিমান খায়, কেনেধৰণৰ খায়, কিমান ভাল বস্তু খায়, তাৰ লগত যদি মই নিজকে কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে মোৰ দুখ আহিব। কিন্তু ভগৱানে মোক যিটো দিছে, এই 12 বছৰ খাবলৈ, এইখিনিতে মই সন্তোষ আনন্দ পাওঁ। বাহ, মোক এইখিনি বহুত দিলে, বহুত দিলে, বহুত দিলে। সেইকাৰণে মোৰ স্বাস্থ্য ভাল, সেইকাৰণে মই বেদৰ অধ্যয়ন ভালকৈ কৰিব পাৰিছোঁ। তেখেতে আৰু এটা কথা ক'লে যে শংকৰাচাৰ্য আজি 1100 বছৰৰ আগতে হৈ গ'ল, কিন্তু হ'লেও তেওঁৰ মঠবিলাক চলি আছে। কিন্তু ভাৰতৰ ইফালে সিফালে মঠবিলাক চলি আছে, তাত খোৱা বোৱাৰ ব্যৱস্থা তেনেকৈ নাই। কিন্তু যিসকলে বেদান্তৰ অধ্যয়ন কৰিবলৈ আহে, সেইসকলক আনি মানুহে ভোজন দিয়ে। কি দিয়ে? হয় 2খন ৰুটি, নহয় অলপ ভাত আৰু অলপমান তেতেলীৰ পানী, ইমানেই দিয়ে। তেওঁলোকে সেইটো খায়েই সন্তুষ্ট হৈ আৰু বেদান্তৰ অধ্যয়ন কৰে। গীতা বা উপনিষদসমূহৰ ভালকৈ তেওঁলোকে স্মৰণ কৰে আৰু মেমৰাইজ কৰে, আৰু তেওঁলোকে তেনেধৰণৰ জীৱন চলায়। কোৱা তাৎপৰ্য এইটো যে আপুনি কি খাব, কি পাইছে, তাতো সদায় সন্তোষো এটা কিন্তু অন্নৰ ভাগ। স্বামী বিবেকানন্দই আমেৰিকাত এইটো ভাষণ দিছিল যে গৌতম মুনিৰ আশ্ৰমত 40জনমান শিশু আছিলে, আৰু সেইটো নিয়মেই আছিল যে ৰজা হ'লেও তেওঁৰো সন্তান গৈ গুৰুগৃহত 12 বছৰ থাকিব লাগিব, সাধনা কৰিব লাগিব, ব্ৰহ্মচাৰ্য পালন কৰিব লাগিব, আৰু গুৰুৰ সেৱা কৰিব লাগিব, সংযম সাধনা কৰিব লাগিব। তাত আছিলে। এদিনাখন এজন ল'ৰাৰ পিছত থাকি গ'ল। তেওঁ গুৰু পত্নীক সুধিলে যে মাতা, আজি আপুনি কিহেৰে অন্ন তৈয়াৰ কৰিলে? বোলে কিয়? আজিতো অন্ন বৰ তিতা তিতা লাগিছে। কি হৈছে এইটো? তেতিয়া হয় নেকি, তোমাৰ তিতা লাগিছে? বোলে হয়, তিতা লাগিছে। কেতিয়াবা লাগিছে? কালি পৰহিৰ পৰা লাগিছে মোৰ তিতা। বাৰ তোমাক ভাল অন্ন খুৱাম। সেইবোৰেই গুৰু মাতাই আনি মিঠা অন্ন তেওঁক খুৱালে। গধূলি হ'ল, ৰাতি এই কথা গৌতম মুনিক ক'লে যে এই ল'ৰাজনে আজি মিঠা অন্ন বিচাৰিছে, সেইকাৰণে মই মিঠা অন্ন দিলোঁ। ৰাতিপুৱা গুৰুদেৱ আহিল, তাক মাতি আনি ক'লে যে তুমি এতিয়া ইমান দিন থাকিলা আশ্ৰমত, এতিয়া তুমি তোমাৰ টালি টোপোলা বান্ধি তুমি ঘৰলৈ ঘূৰি যোৱা। বোলে কিয় গুৰুদেৱ? মই 7 বছৰহে থাকিলোঁ আৰু 5 বছৰ বাকী থাকি গ'ল। বোলে নহয়, তোমাৰ জ্ঞান লোৱাৰ যিটো শক্তি সামৰ্থ্য ইমানতে শেষ হৈছে, সেইকাৰণে তুমি আৰু ইয়াত জ্ঞান ল'ব নোৱাৰিবা। তুমি গৈ এতিয়া গৃহস্থী কৰাগে, সেইটোহে তোমাৰ পন্থ। কিয়নো তুমি যিদিনাখনৰ পৰা আহিছিল তেতিয়াৰ পৰা আজিলৈকে নিমৰ তেলেৰেই অন্ন তৈয়াৰ কৰি, শাক ভাজি তৈয়াৰ কৰি দিয়া হৈছিল, কিন্তু তুমি তেতিয়া তিতা নাপালা।
কিন্তু আজি 3 দিনৰ পৰা তুমি তিতা পাইছা, তাৰ অৰ্থ কি হ'ল? তোমাৰ ইন্দ্ৰিয় বহিৰ্মুখী হৈ গ'ল, খোৱা বোৱা জিভাৰ তৃপ্তিত লাগি গ'ল, কিন্তু তুমি ব্ৰহ্মবিদ্যা প্ৰাপ্ত কৰিব নোৱাৰা। তুমি ইয়াৰ পৰা আজিয়েই জলপান খোৱাৰ পিছত তুমি ইয়াৰ পৰা গুচি যোৱা। ল'ৰাই কান্দি কাটি উপায় নাই, মোক ক্ষমা কৰক। নাই নাই, অন্য কথা কৰিলে ক্ষমা কৰিব পৰা যায়, কিন্তু তোমাৰ যিটো লক্ষণ, সেই লক্ষণত ক্ষমা কৰাৰ কোনো কথা নাথাকে। তোমাৰ কেপাচিটি, তোমাৰ সামৰ্থ্য ইমানতে এইটো বিষয়ত শেষ হ'ল, তুমি তাক গৃহস্থী কৰাগে। কোৱাৰ তাৎপৰ্য এইটো যে জীৱনত আমি যিখিনি পাইছোঁ তাত আমি সন্তোষ হ'ব লাগে, সন্তোষিত হ'ব লাগে। ভগৱানে আমাক এই মানৱ শৰীৰ দিলে, যিটো বহুতে নেপায়। দেৱতায়ো এই মানৱ শৰীৰ বিচাৰে, ব্ৰহ্মাৰো প্ৰাৰ্থনী, ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰে মানৱ শৰীৰৰ কাৰণে। কাৰণ এই মানৱ শৰীৰ হ'ল সাধনজনী, দেৱতাৰ শৰীৰ হ'ল ভোগজনী। তেওঁলোকে যি পুণ্য আগত কৰিছিল, সেই পুণ্যকহে জ্বলাই জ্বলাই তাত থাকিব লাগিব, ভোগ ভোগিব লাগিব। তেওঁলোকে নতুন পুৰুষাৰ্থ একো কৰিব নোৱাৰে। আৰু যিবিলাক জীৱ জন্তু আছে, মানৱেতৰ জীৱ জন্তু আছে, তেওঁলোক হ'ল মূঢ়জনী। তেওঁলোকে কোনো পুৰুষাৰ্থ কৰিব নোৱাৰে। যিখিনি সন্মুখত আহিছে তাকে খাইছে পাইছে, আৰু অন্য চিন্তন তেওঁলোকে কৰিব নোৱাৰে। কিন্তু মানৱ হ'ল সাধনজনী। মানৱে সাধনা কৰি নৰৰ পৰা নাৰায়ণ হৈ যাব পাৰে। যদি সাধনা নকৰে, তললৈ খহি পৰে, তেতিয়া নৰ বান্দৰো হৈ যাব পাৰে। কিন্তু এনেকুৱা সাধনজনী আমাক দিয়াৰ পিছত এই সাধনজনী ব্যৱহাৰ আমি সৎকৰ্মৰ কাৰণে, মংগলময় কাৰ্যৰ কাৰণে, ভগৱন্তৰ জ্ঞানৰ কাৰণে, ভগৱন্তৰ ভক্তিৰ কাৰণে আমি খৰচা কৰিব লাগে। আমাক যে মানৱ জন্ম দিলে, লাগিলে দুখীয়াৰ ঘৰত দিয়ক, লাগিলে আমাক চহকীৰ ঘৰত দিয়ক, লাগিলে স্ত্ৰী কৰি নিৰ্মাণ কৰক, লাগিলে আমাক পুৰুষ কৰি নিৰ্মাণ কৰক, লাগিলে আমাক কুৰূপ কৰি নিৰ্মাণ কৰক, বা আমাক সুন্দৰকৈ নিৰ্মাণ কৰক, কিন্তু মানৱ শৰীৰটো দিলে। গতিকে এই মানৱ শৰীৰটো পোৱাৰ পিছত আৰু সন্তোষ কৰিবলৈ আৰু ভগৱানৰ ওচৰত কমপ্লেইন কৰিবলৈ আৰু একো নাথাকে। ভগৱানক চিকায়ত বা ফৰিয়াদ কৰিবলগীয়া একো নাথাকে। মই এইটো নাপালোঁ, সেইটো নাপালোঁ, সেইটো নাপালোঁ। বহুতবিলাক ল'ৰা ছোৱালীয়ে মাক বাপেকক বহুত গালি দিয়ে। কি বুলি গালি দিয়ে? যে আমি পঢ়ি থকাৰ সময়ত তোমালোকে এই সুবিধা নিদিলা, এই সুবিধা নিদিলা, এই সুবিধা নিদিলা, আমি মানে দুখীয়া হৈ থাকি গ'লোঁ, আমি ভাল সুবিধা নাপালোঁ, আৰু সেইকাৰণে আমি আগবাঢ়ি পৰা নাই। কিন্তু মিছা কথা। জগতৰ যিমানবিলাক ডাঙৰ ডাঙৰ মনীষী হৈ গৈছে, বৈজ্ঞানিক হৈ গৈছে, বা মহাপুৰুষ হৈ গৈছে, এইসকল সকলো দুখীয়াৰ ঘৰত জন্ম লোৱা। কিন্তু কষ্ট কৰি মেহনত কৰি তেওঁলোক আগবাঢ়িছে। যিবিলাক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক আমি বেছি সুবিধা দিওঁ, বেছিকৈ খাবলৈ দিওঁ, বেছিকৈ পিবলৈ দিওঁ, বেছিকৈ কাপোৰ কানি দিওঁ, অন্য সুবিধাবিলাকো কৰি দিওঁ, সেইবিলাক কিন্তু বহুত দূৰ আগবাঢ়ি যাবগৈ নোৱাৰে। কাৰণ আমি আমাৰ যিটো ৰিচোৰ্চ আছে, আমাৰ যিখিনি অৰ্থ আছে, সেইখিনি সিহঁতৰ লগত লগাওঁ, আৰু লগাই সিহঁতক আমি এলেহুৱা কৰি তোলোঁ। তেওঁলোকৰ ব্ৰেইনটো যে নিৰ্মাণ হ'ব লাগে, সেইটো কথা আমি চিন্তা নকৰোঁ। কোৱাৰ তাৎপৰ্য এইটো যে সন্তোষেই আমাৰ এটাকৈ ডাঙৰ বস্তু। আমাক দুটা চকু দিলে, এখন মুখ দিলে, এখন জিভা দিলে, দুখন হাত দিলে, দুটা ভৰি দিলে, আৰু এটা বিবেক দিলে, চিন্তন শক্তি দিলে। ইয়াতকৈ আৰু ভগৱানে আমাক একো দিব নালাগে। বাকী চোৱা তেওঁৰ এই পৃথিৱীত, এই সৃষ্টিত, সেইখিনি আমি মেহনত কৰি নিজে নিজে গোটাই ল'ব লাগে। এতিয়া মূল কথা আহিল যে সন্তোষ হ'লে অমৃতৰ নিচিনা হয়। খাদ্যত যদি পৰিশ্ৰম, খোৱাৰ আগতে যদি আমাৰ শাৰীৰিক শ্ৰম হয়, শ্ৰমৰ ঘাম মাটিত পেলাওঁ, তাৰপিছত যি আমি অন্ন ল'ম, সেইটো বৰ অমৃতৰ নিচিনা সন্তোষ হয়, আৰু সন্তোষত অমৃতৰ নিচিনা লাগে।
ভোক লাগে। ভোকটোৱে বোলে আচল মিঠা। এইটো শ্বেক্সপিয়েৰেও কৈছে এই কথাটো, ভোকেহে মিঠা। যিদিনাখন শাৰীৰিক শ্ৰম কৰা নহ'ল, সেইদিনাখন প্ৰতিজন মানুহে নিজকে দোষী দোষী বুলি মনৰ কোনোবা এটা কোণত হ'লেও ভাবে যে আজিৰ দিনটোত মই কোনো শ্ৰমেই নকৰিলোঁ, কোনো ব্যৱস্থাই নকৰিলোঁ, বা কোনোবা এজনক মই কিবা এটা দানেই নিদিলোঁ, ভাল কামেই নকৰিলোঁ, কিন্তু মই ভোজন কৰিছোঁ। এইটো এটা দুখৰহে কথা। সেইকাৰণে ইয়াত এই কৈছে যে জল কোনটো? সৰোবৰটো হৈছে তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো হৈ গ'ল, প্ৰকৃতিয়ে বনাই দিলে, কিন্তু জল কোনটো? সন্তোষৰূপী জল। আৰু সেই জল কেনেকুৱা? অমৃতময়, অত্যন্ত মিঠা আৰু জীৱনদায়িনী। এনেকুৱা জলতহে কৃষ্ণৰ পাদ পদ্মৰূপী পদ্ম প্ৰকাশ কৰে। ইয়াত পদ্ম দুবিধ ক'লে, এটাতো জলত পদ্ম নহয়, সেই পদ্ম, আৰু দ্বিতীয়তে কৃষ্ণ সেই পদত থিয় হৈ আছে, পদুম ফুল পাহৰ ওপৰত থিয় হৈ আছে, কিন্তু কৃষ্ণৰ দুইখন পাও, দুইখন ভৰিও, দুইখন পদো কিন্তু পদুম ফুলৰ নিচিনা। গতিকে কৃষ্ণৰ পদুম ফুল, ভৰিৰ পদুম ফুল, আৰু সেই সমুদ্ৰত বা সেই সৰোবৰত, হৰিভক্তি সৰোবৰত উঠি অহা যে সন্তোষ অমৃত জলত এপাহ পদুম ফুলিছে, য'ত কৃষ্ণই ভৰি ৰাখিব, দুয়োটা ভৰি, সেইপাহ ফুল, দুইপাহ ফুলৰ মিলন হৈছে। তাৰ পিছৰটো কি ক'লে? ৰাম নাম ৰাজহংস। ৰাম নাম ৰাজহংস। সেই ৰাম নাম ৰাজহংসই কি কৰে? আমি আগতেও এই কথাটো কৈছোঁ যে তেওঁলোক লেতেৰা জেগাত নাথাকে। ৰাজহাঁহে সংগীত গাই ৰাতি কলৰৱ কৰি সেই উত্তৰৰ পৰা দক্ষিণৰ ফালে আহে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে, সহসা কঠিন চিতা মানসেৰ জলে, পদ্মবান মোৰে যায় হংস দলে দলে, চেৰি বান্ধি উৰে যায় সুদূৰ দক্ষিণে। যেতিয়া ঠাণ্ডাৰ দিন আহে, তেওঁলোকৰ পদুম ফুলবিলাক যেতিয়া শুকাই যায়, তেতিয়া তেওঁ দক্ষিণলৈ আহে। আৰু সেইধৰণে হংসবিলাকে ওপৰে ওপৰে আহে, আৰু তেওঁলোক য'ত য'ত ৰ'বলগীয়া আছে সেইবিলাক জেগা জানে। যোৱা বছৰ কোনটো ঘৰত কাৰ ঘৰৰ ওপৰত তেওঁলোকে বাঁহ বান্ধিছিলে, সেই তেওঁলোকে যেন তাত ৰৈ যায়। বৰ এটা ডিচিপ্লিনত, বৰ শৃংখলাবদ্ধভাৱে তেওঁলোকে উৰি আহে, আৰু উৰি আহোঁতেও অত্যন্ত সুন্দৰ সংগীত গাই 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 আহি দক্ষিণৰ সাগৰত পৰেহি। দক্ষিণৰ যিবিলাক জলাশয় আছে তাত পৰি তেওঁলোকে তাত কেলি কৰে, আৰু পদুমৰ তলৰ যিটো আলু আছে সেইটো তেওঁলোকে ভক্ষণ কৰি তেওঁলোকে আনন্দ কৰে, আৰু সকলোৱে একেলগে মিলি বহুত সুন্দৰ আৰাও কৰে, মানে একেলগে মিলি তেওঁলোকে শব্দ কৰে, বৰ সুন্দৰ শব্দ হয়। আৰু কি শব্দ কৰে বুলি কৈছে? ৰাম নাম। ৰাম নাম ৰাজহংস, চানিয়া আৰাও কৰে একেলগে মিলি। অকলে অকলে এজনে নকৰে, চববিলাক ৰাজহংস মিলি গোটেই সৰোবৰটোৰ ঢাকি তেওঁলোকে আৰাও কৰে, আনন্দ কৰে, হৰিভক্তিৰ হৰি নামৰ আৰাও কৰে, আৰু সেইটো শুনি অতি কৌতুকমি লয়। সেইটো যদি শুনা যায় তাত বিৰাট এক আনন্দ। কৌতুক মানে এটাতো কোৰ্ট জেষ্টাৰবিলাকে, যিবিলাকে ৰাজসভাত বহোৱা, সেইবিলাকে কিছুমান হহুৱাৰ কথা কৰে, এইবিলাকো কোৰ্ট জেষ্টাৰ। বা অন্য কিছুমান এখন ধৰি লওক
ধৰি লওক এখন মানে আমাৰ ভাওনা আছে, তাতো কিছুমানে কৌতুক কৰি দেখুৱায়। কিন্তু আটাইতকৈ ডাঙৰ কৌতুক হ'ল ভিতৰৰ পৰা অহা আনন্দ। নতুন আৰু সুন্দৰ বস্তু দেখি মনত যি আনন্দ কৰি ইজনে সিজনে সেই আনন্দৰ কথাটো পাতে, সেই কথা পতা এইটোকো কৌতুক বুলি কয়। আনন্দৰে পতা কথা, সংবাদ, আলোচনা এইবিলাককো কৌতুক বোলা হয়। এতিয়া তেওঁলোকৰ শুনি বৰ আনন্দ হয়। কোৱাৰ তাৎপৰ্য এইটো, আমি আগতেই ক'লোঁ যে এইটো বিজ্ঞানৰ এটা বিষয়। আমাৰ ভিতৰত ৰাজহংস আছেনে নাই? বিজ্ঞানে অন্য এটা ফালৰ পৰা আহে আৰু আধ্যাত্ম অন্য এটা ফালৰ পৰা আহে। বিজ্ঞানে বাহিৰৰ ডাঙৰ বস্তুবিলাকক লৈ লাহে 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 ভিতৰৰ ফালে আহে, আৰু আধ্যাত্মই কি কৰে? ভিতৰৰ ফালৰ পৰা লাহে 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 বাহিৰলৈ যায়। কিন্তু দুয়োটাই সত্য বিচাৰিছে, আৰু বিজ্ঞানৰ আধ্যাত্মৰ বহু জেগাত সমন্বয় হৈছেগৈ। যিসকল আধ্যাত্মিক লোক সেইসকলেও বিজ্ঞানৰ কথা বহু কথা মানিবলৈ বাধ্য হৈছে আৰু ঠিক কৰিছে। আৰু যিসকল বৈজ্ঞানিক লোক আছে সেইসকলো লাহে লাহে আধ্যাত্ম হ'বলৈ ধৰিছে। এই ধৰণৰ দুয়োটাৰে সমন্বয় হোৱাটো এটা বৰ মংগলময় পৰিস্থিতি। এইটোৱে গৈ চাবগৈ যে আমাৰ সংস আছেনে নাই, আমাৰ ভিতৰত জীৱ বোলা বস্তুটো কি বস্তু, আমাৰ ভিতৰত যিটো জীৱনী শক্তি এইটো কি বস্তু, আমাৰ যেতিয়া মৃত্যু হয় সেইখিনি কি বস্তু ওলাই যায়। চববিলাক বস্তু দিয়াৰ স্বত্তেও, সকলোবিলাক থকাৰ স্বত্তেও কি বস্তুটো ওলাই যায়, যাৰ কাৰণে আমি মানে মৰিবলৈ ধৰা ব্যক্তিজনক আমি ৰাখিব নোৱাৰোঁ। আমাৰ ইয়ালৈ এবাৰ এজন বৰ ডাঙৰ ডাক্তৰ আহিছিল, চিকিৎসক আহিছিল, বৰ ডাঙৰ চিকিৎসক। তেওঁক আমি সুধিলোঁ যে আপুনি আমাক এটা কথা কওকচোন, এজন মানুহক যদি এটা গ্লাছ হাউচৰ ভিতৰত ৰখা যায়, আৰু এনেকুৱাকৈ ৰখা যায় যে তাৰ ভিতৰলৈ কোনো বায়ু সোমাব নোৱাৰে, একো বস্তু সোমাব নোৱাৰে, আৰু ভিতৰত যিটো বস্তু আছে সেইটো ওলাবও নোৱাৰে, তেতিয়া আপুনি মানুহজনক মৃত্যুৰ পৰা ৰাখিব পাৰিব নোৱাৰে? বোলে আমি নোৱাৰোঁ। তেতিয়া কি বস্তুটো ওলাই গ'ল যাৰ কাৰণে আপুনি ৰাখিব নোৱাৰে? তাত আপোনাৰ বিজ্ঞানে কাম নকৰা হ'ল, এইটো কোন বস্তু ওলাই গ'ল? তেতিয়া এটা শক্তি আছে যিটো আমি হয়তো ধৰিবগৈ পৰা নাই। সেই শক্তিটোৱে শৰীৰটোক চেতনা দি থাকে, সেইটোৱেই ওলাই গুচি গ'ল, আমি ধৰিব নোৱাৰিলোঁ। সেই ধৰিব নোৱাৰা বস্তুটোৱে হ'ল ৰাম নাম বা আত্মা। আত্মাৰ পৰা নিৰ্মাণ হোৱা যিটো শব্দ ওমকাৰ, এই ওমকাৰ বোলক ওমকাৰৰ পৰাই ৰাম আহিল, কৃষ্ণ আহিল, হৰি আহিল। এই বস্তুবিলাক সেই ৰাজহংসসমূহে সদায় লৈয়ে আছে, আৰাও কৰিয়ে আছে। এতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলোঁ যে ৰাম নাম ল'বৰ দৰকাৰ নাই, ৰাম নাম কেৱল শুনিবৰ দৰকাৰ আছে, ৰাম নাম জানিবৰ দৰকাৰ আছে, আৰু ৰাম নামক আমি অনুভৱ কৰিবৰ দৰকাৰ আছে। আনিবলৈ আবাহন কৰি আনিবৰ কোনো দৰকাৰ নাই। কিন্তু আমাৰ গুৰুসকলে আমাক কয়, তোমালোকে ৰাম নাম লোৱা, ৰাম নাম লোৱা, নাম লোৱা, নাম লোৱা, নাম লোৱা। নাম লোৱা মানে নাই কাৰণে ল'বলগীয়া। আমি যিবিলাক অজ্ঞান ব্যক্তি আছোঁ সেইসকলে প্ৰথমতে বাহিৰৰ পৰা হ'লেও নাম ল'ব লাগে, গুৰুৰ পৰা নাম ল'ব লাগে, জ্ঞানীসকলৰ পৰা নাম ল'ব লাগে, ভক্তসকলৰ পৰা নাম গ্ৰহণ কৰিব লাগে। তাৰপিছত আমি গ্ৰহণ কৰা নাম আৰু আমাৰ ভিতৰত থকা নাম দুয়োটাৰে সংযোগ কৰিব লাগিব, কাৰণ সেই বস্তু আমাৰ ভিতৰত আছিলেই। আমি অজ্ঞান হোৱাৰ কাৰণে দেখা নাছিলোঁ বা আমি শুনা নাছিলোঁ। এতিয়া এই নামেৰে আমি সেই বস্তুটো পাই গ'লোঁ। গতিকে এইটো হ'ল মাধৱদেৱৰ আমাৰ সকলোৰে কাৰণে এটা ডাঙৰ ইংগিত যে তোমালোকৰ যিবিলাক বস্তু থাকিব লাগে বিচাৰি আছা, সেইবিলাক বস্তু ইতিমধ্যে তোমালোকৰ ভিতৰত আছে। সেই বস্তু লৈহে তুমি এই পৃথিৱীলৈ আহিছিলা, সংসাৰলৈ আহিছিলা, জীৱন ধাৰণ কৰিছিলা। সেই বস্তু তুমি আৱিষ্কাৰ কৰা তোমাৰ ভিতৰতে। এইটো কেনেকৈ হ'ব? সন্তোষ অমৃতত জলত
থকা সেই যদি হংসবিলাকক তুমি চিন্তন কৰা, এটা অজপা জপ আছে, তাৰ নামেই হ'ল অহম সহ অহম সহ অহম সহ। অহম সহ অহম সহ অহম সহ, ময়েই সেইজন ময়েই সেইজন ময়েই সেইজন, এনেকৈ যদি আপুনি জপ কৰি থাকিব আৰু খুব খৰখৰকৈ ক'বলৈ লাগি যাব, তেতিয়াহ'লে অহম সহ অহম সহ অহম সহ হংস হৈ যায়। মই হংস গুৰুক চিন্তিও অনুক্ষণে, সৰ্বদাই কৰা মাত্ৰ শ্ৰৱণ কীৰ্তন। মই হংস গুৰুক চিন্তি বা অনুক্ষণ, সৰ্বদাই কৰা মাত্ৰ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ আমি ভিতৰৰ বস্তু চাব লাগিব, কীৰ্তনো ভিতৰৰ ফালে যোৱাটোহে আমি কৰিব লাগিব। এই দুইটা যদি কৰোঁ, তেতিয়াহ'লে ভগৱান সন্তুষ্ট হ'ব, হৰি সন্তুষ্ট হ'ব আৰু আমাক আমাৰ হৃদয়ৰ ভিতৰতে দৰ্শন দিব। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ ইতি।